এই ব্যক্তিকেইজনৰ মই নামকেইটা আপোনালোকক কৈছো। দেৱাশিষ গোহাঁই, তেখেতৰ ঘৰ কাকপথাৰত। দীপু চেতিয়া পাত্ৰ, তেখেতৰ ঘৰ যোৰহাটত। মনোৰঞ্জন কোঁৱৰ, তেখেতৰ ঘৰ নাহৰকটীয়াত। আৰু সমৰ গোহাঁই, তেখেতৰ ঘৰ তিনিচুকীয়াত। এতিয়া আমাৰ কাৰণে তেওঁলোকৰ অকল এইখিনি তথ্যই আমি পাইছো। বাকী এতিয়া তদন্ত কালত আৰু তেওঁলোকৰ যদি কিবা বেলেগ কিবা তেওঁলোকে পদবী হিচাপে যদি কিবা ইনভলভমেণ্ট হৈছে সেইখিনি আমি পৰ্যায়ক্ৰমে গম পাম। এইখিনি এতিয়া আমি ইনভেষ্টিগেশ্যনত আছে, আমি এতিয়া আপোনালোকক জনাব নোৱাৰিম, এইটো ইনভেষ্টিগেশ্যন। ঠিক আছে বাৰু, ফটো আমি আপোনালোকক দি দিম। ঠিক আছে, আমি ফটোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি ল'ম। আৰু বাকী আপোনালোকক ইয়াৰ পিছতো পৰ্যায়ক্ৰমে আমাৰ যদি তদন্তত যিমান আগবাঢ়িব আমি আমাৰ ফালৰ পৰা আপোনালোকক জনাই দিম। এজেঞ্চি বহুত থাকে, এটা এজেঞ্চিয়ে নহয়, এইটো ভাৰতৰ যথেষ্টখিনি আমাৰ চেন্ট্ৰেল এজেঞ্চিজ আছে যোনে ইনভেষ্টিগেশ্যন বা টেৰৰিষ্ট ৰিলেটেড ইনভেষ্টিগেশ্যন কৰে। চব কেইবাটাও এজেঞ্চি নিজে কাম কৰিছে। হয়, তেওঁক অলৰেডি মহাৰাষ্ট্ৰ আদালতে অসম পুলিচক আনিবলৈ পাৰ্মিশ্যন দিছে। এতিয়া খুব মই পুৰণা ৰেকৰ্ড চাব লাগিব, কিন্তু এইটোতো এটা থিয়ৰী থাকে যে যেতিয়া টেৰৰ ফাণ্ডিঙৰ কথা আহে সেইটো কেতিয়াও লোকেলাইজ নহয়, এইটো এটা নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলতে হয়। আৰু ইয়াত হয়তো বেলেগ কম্পনেণ্টো থাকিব পাৰে, চ' হয়তো এইটো খুব এটা লোকেলাইজ বস্তু হ'ব বুলি মই আশা কৰা।